हेलो फ्रेंड सकल एया राति साँझৰ বাবে ছাগলী মাংস বনাব লৈছো। কুকাৰত ছাগলী মাংস বনালে ভাল লাগে খাই, একদম ধুনীয়া কোমল হয়। এই মছলা দি ধুনীয়াকৈ ৰসুন পেষ্ট কৰি লৈছো। আদা চাদা দি ধুনীয়াকৈ পিচি লৈছিলো। জিৰা মছলা মিট মছলা দি ধুনীয়াকৈ পেষ্টটো বনাই লৈছো। ৰেড চিনি দি দিছো। এফালে পিঁয়াজ তেল দি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু মছলাখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। আলু দি ধুনীয়াকৈ ভাজি ল'লোঁ। এইফালে গৰম পানী দি দিছোঁ। আপোনালোকে এনেকৈ বনাই খাই চাবচোন। মাংসটো বহুত ধুনীয়া কোমল হয়, টান নহয়, মাংসটো কোমল হয়। 8টামান চিটি মাৰিব লাগে। তাৰপিছত মোৰ চব্জি এয়া ৰেডি। কেন খাইছে জনাব দেই। আমি ৰাতি সাঁজটো এনেকৈ খাম আৰু আজি দেই। বাই বাই, গুড নাইট।